এই কাৰ্টুন কেৰেক্টাৰটোৰ নামো মই নাজানিছিলোঁ ফাৰ্ষ্ট টাইম বনাই আছোঁ এণ্ড মোৰ ছোৱালীয়ে মোক ক'লে এইটো মাৰ্চা এণ্ড দ্য বিয়েৰ বুলি কয় যি নহওক হেল্ল' এভৰিৱান মই বেলতলাত থাকোঁ আৰু মই ঘৰৰ পৰাই হোম বেকিং কৰি আছোঁ আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব চ' যিখিনি মানুহে ব'ৰ পায় আপোনালোকে স্কিপ কৰি দিব পাৰে আৰু যিখিনি মানুহে ছাপ'জ শিকিব খুজিছে বেকিং বাট চিন্তা কৰি আছে শিকোনে নাই তেখেতসকলে বা নিউ বেকাৰ্ছ সেইখিনিয়ে তেখেতসকলে চাব পাৰে তো আজিৰ কেকটো মই বনাইছিলোঁ তল কেক আৰু 1 কেজি এটা তল লুক দিবৰ কাৰণে মই 6 ইঞ্চ টিনত মই বেক কৰিছিলোঁ স্পঞ্জটো যিহেতু মোৰ তাতে এটাই টিন আছে 6 ইঞ্চ আৰু তেতিয়া মই কি কৰোঁ 7 আৰু 6ত মই বেক কৰি দিওঁ তো মই বস্তুটো চাইডেদি কাটি দিওঁ 6 ইঞ্চৰ জোখত তো আৰু এই টেক্সচাৰটো দিবৰ কাৰণে মই ব্ৰাছডাল দি এনেকৈ লাইন টানি টানি দিছোঁ খুব স্মুথ হাতেদি কাপ কৰিব লাগে লাইট হেণ্ডেডলি তো তেতিয়া আপোনালোকৰ কেকবিলাকৰ ফিনিচিঙো ধুনীয়া হ'ব ফিনিচিং ভাল মানে কেকৰ লুকো ভাল এণ্ড আপোনালোকে ডেফিনেটলি টেষ্টটো ভাল কৰিব চেষ্টা কৰিব চ' কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আৰু যদি বেকিং শিকিব খোজে মোৰ পৰা আপোনালোকে মোক কণ্টেক্টো কৰিব পাৰে থেংক ইউ বাই